এয়া আজি বনাম হাঁহ মাংস দিম। আজি মছলা কেনেকৈ কিমান দিম চবেই জানেই, দেখাই দিয়া নাই দেই। এইখিনি মছলা ব্যৱহাৰ কৰিম কাৰণ মোৰ হাতত এতিয়া গোটা মছলা নাই মানে। আজি বনাম হাঁহৰ মাংস। এইখিনি মাংস বেছি নহয়, আধা কেজিমান হ'ব। দিম মই এয়া মছলাখিনি নাম কৈ দিয়া নাই দেই, আজি এনেকৈ দেখাই দিছোঁ। আৰু ইয়াত দিম মই এয়া পিঁয়াজ কাটি লৈছোঁ, আলু আছে, 2খন তেজপাত আৰু এয়া খুন্দনাত আদা নহৰু আৰু জলকীয়া খুন্দি লৈছোঁ। এই মই মাংসখিনি ধুনীয়াকৈ নিমখ হালধি দি পেলাই গোটেইখিনি মছলা দি সানি ল'ম দেই। মাংসখিনি মই এয়া সানি ল'লোঁ চব, মানে অকণমান জালুক দিছোঁ দেই, ক'বলৈ পাহৰিলোঁ। জালুক অকণমান দিছোঁ, বেছি নহয়, গৰমৰ কাৰণে কমকৈ দিছোঁ, অকণমান গোন্ধৰ কাৰণে। আৰু এনেকৈ সানি ল'লোঁ। মছলাখিনি আপোনালোকক দেখাইছিলোঁ কি কি দিছোঁ। আৰু ইয়াত মই আলুখিনি এনেকৈ ভাজি লৈছোঁ। আলু নিমখ অকণ হালধি অকণমান দি পেলাই এনেকৈ ভাজিছোঁ আৰু নেদেখালোঁ দিয়ক। ভিডিঅ'টো চাই পেলাই কেনেকুৱা লাগিলে পিছত জনাব, কমেণ্ট কৰিব। আলুখিনি কাঢ়ি ল'লোঁ মই। এতিয়া এইখিনি তেলতে মই মাংস ইয়াত দি দিম। চব মছলা সানিয়ে লৈছোঁ, পিঁয়াজ আদা নহৰু জলকীয়া মছলাখিনি চব। মাংসখিনি এনেকৈ দি এতিয়া এনেকৈ লৰাই পেলাই অলপ সময় ঢাকি ৰাখিম দেই। সকলোৱেতো বনাব জানে, মানে মইনো কেনেকৈ বনাইছোঁ আপোনালোকক দেখাইছোঁ। চবৰে মন যায় ন। এতিয়া মই ঢাকি ৰাখিম এইখিনি। ঢাকাৰ পিছত মই এনেকৈ এতিয়া মাংসটো লৰাই দিছোঁ। এয়া মাংসটো ভাজি থাকিব লাগিব, ভাজি ভাজি তেলটো যেতিয়া ওলাব আলু দিম, তাৰপিছত অলপ পানী দিম। পানী নিদিলেতো নিসিজিব ন। এয়া মাংসৰ পৰা তেল ওলাই গৈছে দেখিছে। এতিয়া মাংসৰ পৰা তেল ওলাই গৈছে। মাংসখিনিও ভাজি মোৰ হৈ গৈছে। পিঁয়াজো দিছিলোঁ যে ইমানখিনি, পিঁয়াজ গলি নাইকিয়া হৈ গ'ল চাওক। এয়া পিঁয়াজ গলি গ'ল। এতিয়া মই এই ভাজি থৈছিলোঁ যে আলুখিনি ইয়াত দি দিম। এতিয়া অলপমান সময় এনেকৈ ভাজি লৈ তাৰপৰা পানী দিম দেই। এনেকৈ শুকানকৈ খাবলৈও ভাল লাগিব দেই, এনেকৈ কৰি। কিন্তু মই অলপমান পানী দিম আৰু অকণমান গ্ৰেভি টাইপ কৰিম। এতিয়া পানী দিম।